ছাত্ৰ সন্থাৰ লগতে আজি আদিবাসী বিভিন্ন দল সংগঠনৰ জৰিয়তে আজি কোকৰাঝাৰত বিশাল গণসমাবেশ আয়োজন কৰা হৈছে আৰু এই বিশাল গণসমাবেশৰ জৰিয়তে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি সকীয়াই দিব খুজি আছো যেটো আমাৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ। এই জনজাতিকৰণ চৰকাৰে বাৰে বাৰে আমাক দিম বুলি কৈ তেখেতসকলে প্ৰতাৰণা কৰি আছে। সেইকাৰণে আমি আজি এই কোকৰাঝাৰৰ পৰা দিল্লী আৰু দিছপুৰ কপাবলৈ আদিবাসীসকল হাজাৰ হাজাৰ আদিবাসীসকল ওলাই আহিবলগীয়া হৈছে আৰু আমাৰ যি জন্মস্বত্ব আমাৰ আজি অধিকাৰ এই অধিকাৰক অতি শীঘ্ৰে চৰকাৰে যদি প্ৰদান নকৰে তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থাই আদিবাসী জনতাই ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ সাজু হৈ আছে। আৰু আমি আজি আমাৰ বিশেষকৈ এই তিনিটা মূল দাবীক লৈ ফালে আমি সমদল উলিয়াবলগীয়া হৈছে। জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি আৰু আদিবাসীসকলৰ ভূমিৰ পট্টাক লৈ ফালে আমি আজি এই আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হৈছো আৰু চৰকাৰক বাৰে বাৰে আমি চৰকাৰক দাবী জনোৱা সত্ত্বেও এই বিজেপি চৰকাৰখনে আমাৰ দাবীখিনিক ৰাজনীতিক ষড়যন্ত্ৰৰে তেখেতসকলে আমাৰ যিটো জন্মস্বত্ব অধিকাৰ এই অধিকাৰক আমাক বাৰে বাৰে বঞ্চিত কৰি আছে। সেইকাৰণে আমি আজিৰ এই ৰেলীৰ যোগেদি আজি এই গণসমাবেশৰ যোগেদি আমি চৰকাৰক সকীয়াই দিছো 2026 যিটো নিৰ্বাচন আছে নিৰ্বাচনৰ আগে আগে যদি আমাৰ জনজাতিকৰণ, দৈনিক মজুৰি 551 টকা আৰু ভূমিৰ পট্টা যদি প্ৰদান নকৰে তেতিয়াহ'লে ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আদিবাসী ছাত্ৰ সন্থাৰ লগতে আদিবাসী ৰাইজে প্ৰস্তুত হৈ আছে।